তোমাক মই আগতেই কৈছোঁ আজিৰ দিনটো মোৰ বাবে ইম্পৰ্টেণ্ট ডে। এতিয়া অন্তত তোমাক মই সময় দিব নোৱাৰিম। মোৰ ইম্পৰ্টেণ্ট কামৰ সময়ত ডিষ্টাৰ্ব নকৰিবা না প্লিজ। হ'ব দিয়া, বুজিছোঁ। তোমাৰ কামতকৈ মই জানো কেতিয়াবা ইম্পৰ্টেণ্ট হ'ম? প্লিজ জুলি, ট্ৰাই টু আণ্ডাৰষ্টেণ্ড। কিয় তুমি কথাবোৰ বুজিবলৈ চেষ্টা নকৰা? বুজিছোঁ তোমাক। তোমাৰ অলপ অসাৱধানতাৰ কাৰণে আজি মোৰ এনেকুৱা হ'ল। মোৰ নিচিনা এজনী ছোৱালী এটা নিৰ্জন ঘৰত বন্দী হৈ থাকিব লগা হৈছে। তাৰ পাছতো মইহে তোমাক বুজিব লাগে। আজি তোমাক মোৰ ইমান প্ৰয়োজন হ'লনে? মইতো নাযাওঁ বুলি কোৱা নাই। কৈছোঁ দিনটো বিজি থাকিম, সন্ধিয়া যাম নহয়। এইখিনি সময় তুমি আজি ৰ'ব নোৱাৰা হ'লানে? প্লিজ জুলি, এতিয়া ফোন ৰাখা, বাই। গুড মৰ্ণিং ছাৰ। গুড মৰ্ণিং। মৰ্ণিং ছাৰ। মৰ্ণিং। গুড মৰ্ণিং। মৰ্ণিং। গুড মৰ্ণিং। গুড মৰ্ণিং। গুড মৰ্ণিং চলিহা। গুড মৰ্ণিং। আপুনি দুদিন ধৰি অফিচলৈ অহা নাই। আজি নহা হ'লে আমি আপোনাৰ ওচৰলৈ যোৱা কথাই ভাবিছিলোঁ। হয় নেকি? ছাৰ, ফাইলটো এবাৰ চেক কৰি দিবচোন। চলিহা, আপোনালোকে ভালকৈ কৰিছে যদি মই একো চেক কৰিবলৈ কি আছে ইয়াত? কিছুমান কাম আপোনালোকে নিজে কৰিব পাৰিব লাগিব। তথাপিতো ছাৰ, আপুনি চেক কৰি দিলে আমাৰ কোনো চিন্তা নাই। তাৰমানে এতিয়াও আপোনালোকে নিজে ৰিস্ক ল'ব পৰা হোৱাই নাই? তেনেকুৱা কথা নহয় ছাৰ, একোৱেই ৰিস্ক নলওঁ। আজি আমাৰ কামটো ফাইনেল ৰিজাল্ট নোলাব জানো? হয় চলিহা, মই বৰ আগ্ৰহেৰে বাট চাই আছোঁ। আমাৰ আগৰ কামৰ ৰিজাল্ট আৰু এতিয়ালৈকে আমি যিমানবোৰ তথ্য দাখিল কৰিছোঁ, তেনেকৈ যদি চাবলৈ যাওঁ কামটো আমাৰ হাতলৈ আহিব লাগে। হয় ছাৰ, কামটো হ'লে কিন্তু আমাক পাৰ্টি দিব লাগিব। আৰু নিশ্চয় পাৰ্টি কৰিম। আমি সকলোৱে একেলগে পাৰ্টি কৰিম, কাৰণ এই কামটোৰ লগত আপোনালোকৰ কষ্ট জড়িত হৈ আছে, নহয় জানো? হয় ছাৰ। হ'ব দিয়ক। মই আহি আহি অংকুশ জুলিৰ ওচৰে পালোঁ নেকি? যদি অংকুশৰ লগত এই নীলৰ সম্পৰ্ক আছে, যদি তেওঁলোকৰ অহা যোৱা আছে, অংকুশ যদি ইয়ালৈ আহি মোক আৰু সন্তানটোক দেখা পায়, সাপৰ মুখৰ পৰা আহি আকৌ বাঘৰ মুখতে পৰিলোঁ নেকি? আপুনি মিছাতে চিন্তা কৰিছে বছ। কামটো যে আমি পাম এইটো নিশ্চিত। আপুনি ভাবিছে নেকি কামটো আমি নাপায় নীলপল বৰুৱাই পাব? মোৰ বোধেৰে তাক টেণ্ডাৰ মাৰিব দিবই নালাগিছিল। এই কামটো পালে তাৰ অতপালি বহুত বাঢ়ি যাব। সি যাতে কামটো নাপায় তাৰে ব্যৱস্থা এটা কৰি যাব লাগিছিল। ব্যৱস্থা সেইটোৱেই, তাক টেণ্ডাৰ মাৰিব দিবই নালাগিছিল। কিছুমান কামত আগতে টেণ্ডাৰ বক্সৰ ওপৰত কোনেও টেণ্ডাৰ মাৰিব নোৱাৰাকৈ ৰৈ থাকিব লাগে, যাতে আনে টেণ্ডাৰ মাৰিবলৈ সাহস কৰিব নোৱাৰে। মানে গুণ্ডামী। এইবোৰ কামত গুণ্ডামী দাদাগিৰি কৰিবই লাগিব। আৰু এইবোৰ ভাবি লাভ নাই। ডাঙৰ ডাঙৰ কণ্ট্ৰেক্টৰৰ হাতত আজিকালি এনেকুৱা একোটা গ্ৰুপ থাকেই। কথাবোৰ আগে চিন্তা কৰিব নোৱাৰ? কৰিছিলোঁ, কিন্তু আপোনাৰ মাৰ কাৰণে নোৱাৰিলোঁ। আপোনাৰ মাৰ ছ'চিয়েল ষ্টেটাছত প্ৰভাৱ পৰে বুলি। আৰু আপোনাৰ মায়েতো মন্ত্ৰীক ফোন কৰি দিলেই আমি কামবোৰ পাই যাম। তেনে ক্ষেত্ৰত এইবোৰ কৰাৰ কি প্ৰয়োজন? এইবাৰ মই কামটোত মাৰ হস্তক্ষেপ বিচৰা নাই। সদায় মাৰ অনুগ্ৰহতে কাম কৰি থাকিম নেকি? কথাষাৰ মাকো কৈছোঁ, গতিকে মোৰ আত্মসন্মানৰ কথা জড়িত হৈ পৰিছে। কামটো নাপালে মায়ে মোক হাঁহিব। মায়ে ভাবিব মাৰ অবিহনে মই একো কৰিবই নোৱাৰোঁ। মাৰ ওচৰত মই সৰু হৈ থাকিব নিবিচাৰোঁ। থেংক ইউ ছ' মাছ ছাৰ। হয়, মই গৈ আছোঁ, এতিয়াই গৈ আছোঁ। ঠিক আছে ছাৰ। চলিহা। হয় ছাৰ। আৰু বাকী সকলোকে মই এটা ভাল খবৰ দিওঁ। আপোনালোকে ইমান কষ্ট কৰি আৰু আন্তৰিকতাৰে কাম কৰাৰ কাৰণে আমি আজি এটা ডাঙৰ কাম লাভ কৰিলোঁ। এয়া সম্ভৱ হৈছে আপোনালোকৰ চিনচিয়াৰিটি আৰু কামৰ স্পৃহাৰ বাবে। গতিকে সকলোকে বহুত বহুত ধন্যবাদ। আপোনালৈও ধন্যবাদ ছাৰ। এইবাৰৰ কামটো বহুত ডাঙৰ কাম, গতিকে আপোনালোক সকলোৰে দায়িত্ব বাঢ়িল। আৰু এই কামটো আৰম্ভ হোৱাৰ পিছৰে পৰা আপোনালোকৰ দৰমহাও বাঢ়িব আৰু প্ৰমোশ্যনো হ'ব।
এতিয়ালৈকে আমি সকলোৰে কামবোৰ মিলিজুলি একেলগে কৰি আছিলোঁ কিন্তু এতিয়াৰ পৰা সকলোকে নিৰ্দিষ্ট দায়িত্ব দিয়া হ'ব বাৰু এই বিষয়ে আমি কাইলৈ মিটিঙত আলোচনা কৰিম চলিয়া আপুনি পাৰ্টি এৰেঞ্জ কৰক মই PWD অফিচৰ পৰা আহিছোঁ ঠিক আছে ছাৰ তোমালোকে এনজয় কৰা মই আহি আছোঁ হ'ব ছাৰ চলিহা দা পাৰ্টি কিন্তু গপ্প চাব লাগিব দেই হয়নে নহয় কোৱা কিয় গপচ নহ'ব মই আছোঁ এতিয়া কিয় চিন্তা কৰিছে বঢ়িয়া হ'ব অ'কে ছাৰ পৃথিৱীৰে জড়তাটো পাওনাম মমতা পৃথিৱীৰে জড়তাটো পাওনাম মমতা ৰাখি বহুত ডাঙৰ নিউজ লৈ আহিছোঁ বাপন খুৰা ক'ত বাপন খুৰা তাৰমানে কামটো পালা আৰে ডাঙৰ ঠিকাদাৰৰ ঘৰুৱা কামটো পাই গ'লো মই মোৰ সপোন পূৰণ হৈ গ'ল আজি বাপন খুৰা কি তাৰমানে পালি আমাৰ পাৰ্টি কেতিয়া হ'ব পাৰ্টি কিয় নহ'ব চব হ'ব তোমালোকৰ কাৰণে মই কি আনিছোঁ চোৱা এটা কাম কৰা প্ৰথমতে জোনাকীক মাতাচোন জোনাকী এইজনী জোনাকীক কিয় মাতিব লাগে আৰে ৰাখি বৰ্তমান তাইও জানো আমাৰ এইখন ঘৰৰ সদস্যৰ দৰে হৈ পৰা নাই আৰু আচৰিত কথা কি চাচোন তাই অহাৰ পিছতে মই কামটো পাই গ'লো সেইকাৰণে ভাবিলোঁ তহঁতৰ কাৰণে কিবা কিবি লওঁতে তাইৰ কাৰণেও কিবা কিবি লৈ লওঁ যাতে আমি কৰা ফূৰ্তিখিনিত তাই মন মাৰি বহি নাথাকে তুমি বৰ অন্ধবিশ্বাসী কামটো তুমি নিজৰ কষ্ট আৰু টেলেণ্টৰ বাবে পাইছা ইয়াত তাইৰ লগত কি সম্পৰ্ক জোনাকী আহি গ'ল জোনাকী মাইনাজনী ক'ত তাইৰ কাৰণেও মই কিবা কিবি আনিছোঁ তাই শুইছে দাদা জোনাকী আজিলৈকে মই সৰু ল'ৰা ছোৱালীৰ কাৰণে একো কিনিয়ে পোৱা নাছিলোঁ দোকানত সোমাই দেখোঁ বাহ ইমানবোৰ বস্তু দেখিয়ে মোৰ ঘূৰাই গ'ল তথাপিও কিবা কিবি অলপ ভাবি চিন্তি লৈ আহিছোঁ এয়া লোৱা আৰু শুনা পাৰিলে তুমি ঘৰত চাদৰ মেখেলা পিন্ধি থাকিব নালাগে চুৰিদাৰ নহ'লে তেনেজাতীয় কিবা পিন্ধিবা একেবাৰে ছোৱালীৰ দৰে থাকিবা দেই এতিয়া মোৰ পাপন খুৰা তোমাৰ কাৰণে মই ধুতি আৰু পাঞ্জাবী আনিছোঁ পুৰণা খোপাকে কিমান পিন্ধি থাকা তুমি নতুনবোৰ পিন্ধিবা কাৰ কাৰণে সাঁচিছা হ'ব পিন্ধিম দে আৰু এতিয়া মই ৰাখিৰ মোৰ কাৰণে কাম আছে আৰু এইবোৰ বস্তুৰ প্ৰতি মোৰ একো ইণ্টাৰেষ্ট নাই ৰাখি শুনচোন ৰাখি হঠাৎ তোৰ কি হৈ যায় কচোন কিমান আশাৰে মই তোলৈ কাপোৰযোৰ লৈ আহিছোঁ আৰু সদায় তই মোৰ আশা চেঁচা পানী কিয় ঢাল কচোন তইতো ভালদৰে জানো মই কাপোৰ কিনিবও নাজানো তাৰপিছতো তোলৈ বাচি বাচি এযোৰ কাপোৰ লৈ আহিছোঁ
কিন্তু তই ভাবিছোঁ কাপোৰযোৰ বাটো পচন্দৰ হয়নে নহয় মোৰ বিশ্বাস কাপোৰযোৰটো ভাল লাগিব গম পাওঁনে ল আৰু শুনচোন তোৰ যিদিনাখন বিয়া হ'ব নহয় সেইদিনাখন এবাৰ হ'লেও কাপোৰযোৰ পিন্ধি চাবি মোৰ ভাল লাগিব পৃথিৱীৰে জড়তাটো পাওঁ নাম মমতা পৃথিৱীৰে জড়তাটো পাওঁ নাম মমতা এই পৰাজয় কেৱল কাম এটাৰ পৰাজয় নহয় মোৰ জীৱনৰ পৰাজয় এই পৰাজয় মই সহজভাৱে ল'ব নোৱাৰো মাৰ আগত মুখ দেখুৱাম কেনেকৈ কি ক'ব মায়ে যে মাৰ অবিহনে মই একো কৰিব নোৱাৰো এইবোৰ কথাটো কোনোবাই জেদ ধৰেনে নিজৰ মাকৰ লগত জেদ ধৰিব নাপায় ইয়া মাৰ লগত হোৱা মোৰ জেদ নহয় মোৰ আত্মসন্মান মায়েও বিচাৰিছিল মই নিজাকৈ কিবা এটা কৰাটো কিন্তু মই ফেইলাৰ হৈ গ'লো আই এম ফেইলাৰ এইটোৱে শেষ কাম নহয় অংকুশ দা কাম আৰু পাব নেক্সট টাইম আৰু আমি ভুল নকৰোঁ ভুল এইবাৰ নকৰো এই কামটো নীলোৎপলে শান্তিৰে কৰিব নোৱাৰে আজিলৈ তহঁতি মোৰ ভাল ৰূপটোহে দেখিছ এইবাৰ চাবি মই বেয়া ৰূপটো ল'লে ক'ৰ নীলোৎপল কলৈ উৰি যায় বাইদেউ আপুনি ইমান চিন্তা কিয় কৰিছে দাদা আহিব নহয় আপুনি শুই থাককগৈ যাওক চিন্তা নালাগিলহেঁতেন কিন্তু তাৰ মোবাইল ছুইচ অফ মোক নজনোৱাকৈ সি কেতিয়াও মোবাইল ছুইচ অফ নকৰে সেইকাৰণে চিন্তা লাগিছে মোবাইল ছুইচ অফ কৰি সি মানুহটো আছে ক'ত ক'ত আছা অংকুশ মোক কিয় এনেকৈ জ্বলাই মাৰিছা কি অপৰাধ কৰিলোঁ মই তোমাৰ বাবে মই কি কৰা নাই অথচ মোক কিয় ইমান ইগন'ৰ কৰিছা নে মই এবাৰ মাক হোৱাৰ পাছত মোৰ প্ৰতি তোমাৰ আকৰ্ষণ কমি আহিল মোক তুমি এৰি যাবা নেকি নাই তুমি তেনেকুৱা কৰিব নোৱাৰা মোক এৰি ক'তো পলাব নোৱাৰা মই তোমাক মোৰ জীৱনৰ পৰা ৰেহাই নিদিওঁ কালিৰে পৰা তোমাৰ কি অৱস্থা হয় চাই থাকা থেংক ইউ দত্ত মই আপোনাৰ কথা নিশ্চয় বিবেচনা কৰিম অ'কে বাই গুড নাইট কাম এটা পোৱাৰ আগত মানুহৰ পৰা দিহা পৰামৰ্শ সুধিলে ক'বলৈ সময় নাথাকে কিন্তু এই যে মই কামটো পালোঁ এতিয়া মোৰ কাৰণে তেওঁলোকৰ সময়ে সময় এই কামটো পোৱাৰ কাৰণে তেওঁলোক যেন অত্যন্ত সুখী কামটো যেন মই তেওঁলোকৰ কাৰণেহে পালোঁ তেওঁলোক যেন অধীৰ আগ্ৰহেৰে বাট চাই আছিল
এতিয়া চাবা বহুত ডাঙৰ ডাঙৰ মানুহে তেওঁক ফোন কৰিব তুমি এইবাৰহে এখন ভাল ছ'চাইটি পাবা আজি তোমাৰ ছাকচেছক সকলোৱে চেলিউট জনাইছে চাবা এখন হাই ছ'চাইটিয়ে তোমাক হাত বাউল দি মাতিছে হাই ছ'চাইটিক কাকো হাত বাউলি দি নামাতে বাইদেউ এই যে দাদাই ডাঙৰ কাম এটা পোৱাৰ বাবে ফোন কৰিছে এয়া এক প্ৰকাৰৰ ঠাট্টা তেওঁলোকে পাকে প্ৰকাৰে বুজাব বিচাৰিছে যে এনেকুৱা ডাঙৰ ডাঙৰ কাম কৰা মানুহৰ লগত তেওঁলোকে ব্যৱসায় কৰে প্ৰথমবাৰৰ বাবে এনেকুৱা এটা কাম দাদাই পাইছে গতিকে তেওঁলোকৰ দিহা পৰামৰ্শ ল'বৰ বাবে পৰোক্ষভাৱে ইংগিত কৰিছে একজেক্টলি মই তেওঁলোকৰ কথাৰ পৰা তেনেধৰণৰ ইংগিতেই পাইছোঁ আপোনাৰ দুখত যিমান বন্ধুৱে দুখ কৰিব তাতকৈ আপোনাৰ সুখত সেইসকল বন্ধুৱে আপোনাক ঈৰ্ষা কৰিব আপুনি যিমানেই আগুৱাই যাব আপোনাৰ প্ৰতি মানুহৰ ঈৰ্ষাও বাঢ়িয়ে গৈ থাকিব গতিকে এতিয়াৰ পৰা আপুনিও সাৱধান হোৱা ভাল মই বাৰু বেছিকৈয়ে কৈ পেলালোঁ নেকি কথাখিনি মোৰ নহয় মই আচলতে ইমান কথা ক'বই নাজানো আমাৰ তাৰে ছাৰ এজনৰ মুখত শুনি থকা কথাখিনিয়ে ক'লোঁ কিবা ভুল কৰিলোঁ যদি ক্ষমা কৰি দিব দাদা